আজিকালি আমি ছ'চিয়েল মিডিয়াত আমাৰ শিৱসাগৰ জিলাৰ যি ঘটনাবোৰ আমি চাই আছোঁ, এই ঘটনাবোৰ চাই আমি বৰ উদ্বিগ্ন হৈছোঁ। আমাৰ বৰ লাজ লাগিছে, হাঁহি উঠিছে, খঙো উঠিছে। সভ্য সমাজে কেতিয়াও এইবোৰ ঘটনা মানি ল'ব নোৱাৰে। কাৰণ আজিৰ দিনত এই যি জাতীয়তাবাদী নামৰ সংগঠন, কিছুমান চিনাক্ত কৰা কিছুমান মুখ, যিবোৰ হয়তো কাৰোবাৰ উস্কনিমূলক কথা বতৰা তথা বেলেগ কিবা ছাইডৰ পৰা সিহঁতে পৰিচালিত কৰিছে। এই মানুহবোৰ দুখীয়া, নিৰহ আৰু সহজ সৰল মানুহৰ ওচৰত যায়, এক বিশেষ সম্প্ৰদায়ৰ মানুহৰ ওচৰত যাই কিনে সিহঁতক 24 ঘণ্টা, 7 ঘণ্টা, এদিন, দুদিন এনেকুৱা সময়সীমা বান্ধি দি আছে সিহঁতক সেই ঠাইখন এৰি দিবলৈ। মোৰ এটা প্ৰশ্ন, সিহঁতে আপাৰ আছাম দখল কৰিব যোৱা নাই, সিহঁতে আপাৰ আছামত কিবা বেআইনী কাম কৰিব যোৱা নাই। যদি কৈছে, আৰক্ষী আছে, আইন আছে, সেইমতে সিহঁতে দণ্ডনীয় হ'ব। মোৰ কথাটো হ'ল, এই কথাকথিত জাতীয় দল সংগঠনৰ কিছুমান মানুহে, দুই এটা মানুহে যি ঠাইত ঠাইত যাই যি অভিযান চলাই আছে, আপোনালোকে এই অভিযানটো অনতিপলমে বন্ধ হ'ব লাগে। আপোনালোকৰ লাজ থকা দৰকাৰ, লাজ থাকিব লাগে। আপোনালোকক কোনে ইমান অধিকাৰ দিলে যে এই নিৰহ সহজ সৰল মানুহৰ ওচৰত যাই কিনে এনেকে ফটকাই কথা ক'বলৈ? লাজ নালাগে আপোনালোকৰ? লাজ থাকিব লাগে। এনেকুৱাকে কথা ক'বলৈ বন্ধ কৰক। লগতে মই এটা কথা স্পষ্ট কৰি দিছোঁ, আপোনালোকে যি জাতি মাটি ভেটিৰ কথা কয়, এই জাতি মাটি ভেটিৰ কথা চৰকাৰে কৈছে, চৰকাৰে কৈ কিনে আকৌ চৰকাৰে বাৰ বাৰ চৰকাৰ গঠন কৰিছে আমাৰ অসমত। চৰকাৰে যি কাম কৰিব নোৱাৰে সেই কামটো আপোনালোকে এই এটা সংগঠনৰ মাধ্যমে কৰিব বিচাৰিছে। এইটো কেতিয়াও সম্ভৱ নহয়। যি আপোনালোকৰ দাবী, আমাৰ দাবী অসমত জাতি মাটি ভেটি ৰক্ষাৰ কথা, সেইটো আমাৰ চৰকাৰৰ দ্বাৰা সেইটো আমাৰ পৰিপূৰ্ণ কৰিব লাগিব। আমি আপুনি অকলে কৰিব নোৱাৰি। আৰু যিকোনো সম্প্ৰদায়ৰ মানুহে যদি কিবা বেআইনী কাম কৰিছে, আপোনাৰ লগত মই নিজে সহযোগ কৰিম, আৰু বেলেগ সচেতনমূলক মানুহে আপোনাৰ লগত সহযোগ কৰিব সেইবোৰ মানুহক আইনৰ হাতত গতাই দিবলৈ। আপুনি আইনৰ হাতত গতাই দিয়ক যে এইজন বেয়া কাম কৰিছে, এইজনক আইনী ব্যৱস্থা কৰিব লাগে। আপুনি নিজে আইনটো হাতত ল'ব নোৱাৰে। আপোনালোকৰ নিচিনাকৈ আমি আইনটো হাতত ল'ব নোৱাৰোঁ। আইনৰ ঊৰ্ধত আমি নহয়, আপুনি নহয়। আইন নিজৰ হাতত তুলি ল'বলৈ ইমান উৎসাহিত কোনে কৰিছে আপোনালোকক? ইমান উৎসাহিত নহ'ব। ক্ষমতা কাৰো কাৰণে চিৰস্থায়ী নহয়। ক্ষমতা এদিন আপোনাৰ আৰু মোৰ গুচিয়ে যাব। মানুহ হৈ মানুহৰ লগত জীয়াই থাকিবলৈ চেষ্টা কৰক। আজি মই ধুবুৰীৰ পৰা গৈ যদি আপাৰ আছামত থাকিব নোৱাৰোঁ, আজি নগাঁৱৰ পৰা গৈ কিনে যদি আপাৰ আছামত থাকিব নোৱাৰে, কি বাপৰি, কিহৰ স্বাধীনতা, কিহৰ ফ্ৰীডম? কোন দেশত আমি বসবাস কৰি আছোঁ কওকচোন আপুনি? মোৰ নাম জান্নাতুল ফিৰদাউছ। মোৰ লগত কোনো মিয়া, মোৰ লগত কোনো তালুকদাৰ, মোৰ লগত কোনো চৰকাৰ, মোৰ লগত কোনো হেৰি নাই, কোনো টাইটেল নাই। মই মানুহতো। আপোনালোকে এট ফাৰ্ষ্ট পেপাৰ্ছখিনি চাব পাৰে। তথাপি আপোনালোকৰ নিচিনা বা মোৰ নিচিনা এজন সাধাৰণ মানুহ যাই কিনে বেলেগ এখন সাধাৰণ মানুহক যাই কিনে এই পেপাৰ্ছৰ কথাখিনি আমাৰ মুখেৰে হেৰি নহয়, মান্য নহয়। এইবোৰ কৰাৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট আছে, এইবোৰ কৰাৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন আছে, CBI CID এইবোৰ আছে আমাৰ। আপোনাৰ কেনেকুৱাকৈ প্ৰয়োজন হ'ল অসমৰ যি বেলেগ মানুহৰ ওচৰত যাই কিনে পেপাৰ্ছ মাগিবলৈ, পেপাৰ্ছ বিচাৰিবলৈ? এনেকুৱা প্ৰয়োজন এতিয়াও হোৱা নাই। নিজে নিজে ইমান মাতবৰি নল'ব। গোটেই জাতিটো আপোনাক সেইটো ঠিকা দিয়া নাই। কিবা এটা ক্ষমতাশীল মানুহে আপোনাক সেই কথা কৈছে, সেইটো শুনি কিনে আপুনি নাচি বাচি সেই দুখীয়া, দৰিদ্ৰ, নিৰহ মানুহৰ ওচৰত যাই কিনে নিজৰ দমটো দেখাই আছে। আজি চালোঁ মোবাইলত আপোনাক এজনী মহিলাই আপোনাক দাৰে খেদা দি আছে। আকৌ সেই শিৱসাগৰৰ পৰাই ইউনুছ তামুলী নামৰ এজন ব্যক্তিৰ লগত আপোনালোকে তৰ্কত হাৰি গ'ল, তৰ্ক কৰিব নোৱাৰিলে, গুচি আহিলে তাৰ পৰা। এনেকুৱা সভ্য আচৰণ আমাৰ অসমৰ সভ্য সমাজৰ মানুহে কেতিয়াও মানি ল'ব নোৱাৰে। আপোনালোকে মানুহ, আমিও মানুহ, চবেই মানুহ। বাংলাদেশী অসমত থকাটো আমি আপুনি কোনেও নিবিচাৰে। চাওকচোন, গভৰ্ণমেণ্টে কিছুদিন আগত, কেইমাহমান আগত এই যি
বাংলাদেশী নামৰ যিকেইটা ব্যক্তিক ধৰিল আকৌ পুছবেক কৰি দিলে, আকৌ ৰিটাৰ্ণ কৰিলে সেই খাৰুল নামৰ ব্যক্তিজন অন্যতম। এইবোৰ কি? যদি কোনোবাই বাংলাদেশী হয়, যদি সেইটো পুছবেক কৰোঁ, আকৌ মই কিয় ঘূৰাই লৈ আহিম? মোৰ বিচাৰ, মোৰ যিটো ডিচিশ্যন ইমানে দুৰ্বল নেকি যি আপোনাক এবাৰ বাংলাদেশী কম, বাংলাদেশক পঠিয়াই দিম, আকৌ আমি ঘূৰাই লৈ আহিবলৈ বাধ্য হ'ম? এনেকুৱা সিদ্ধান্ত আমি নলওঁ। আমি যি সিদ্ধান্ত ল'ম সেইটো সঠিক হ'ব লাগিব, আইনৰ দ্বাৰাই হ'ব লাগিব, কোৰ্টৰ দ্বাৰাই হ'ব লাগিব, মহামান্য আদালত আছে তাতে। আমি আপুনি এইবোৰ কৰিবলৈ একো নহয়। আমি সাধাৰণ মানুহ হয়। দল সংগঠন কৰি আছে, ভাল কথা। লাচিত বৰফুকনৰ নামত দল সংগঠন কৰিছে, কিন্তু এনেকুৱা অসভ্য আচৰণ হয়তো, এনেকুৱা ৰীতি নীতি হয়তো লাচিত বৰফুকনৰ নাছিল। তো গতিকে মই আমাৰ জনসাধাৰণক এটাই কথা ক'ম, আমি যি পৰিস্থিতিত আজি যুঁজি আছো, যি পৰিস্থিতিৰ লগত আমি মোকাবিলা কৰি আছো, ইয়াতকে ভয়ানক পৰিস্থিতি অনাগত দিনত আমাৰ কাৰণে ৱেইট কৰি আছে। গতিকে যিকোনো পৰিস্থিতিত, যিকোনো হালতত, যিকোনো স্বাৰ্থত আপোনাৰ আমাৰ ল'ৰা ছোৱালীক এনেকুৱা পৰ্যায়লৈ লৈ যাব লাগিব যাতে এনেকুৱা ধৰণৰ বেয়া পৰিস্থিতিৰ মুখামুখি আমাৰ আপোনাৰ ল'ৰা ছোৱালী যাতে নহয়। সেইটো কাম আমাৰ এই গভৰ্ণমেণ্টৰ দিয়া পিষ্টলৰ লাইচেন্স, বন্দুকৰ লাইচেন্সৰ দ্বাৰাই নহয়, এই 3 টকীয়া, 5 টকীয়া, 10 টকীয়া কলমৰ দ্বাৰা আৰু বহীৰ দ্বাৰাই সেইটো আমাৰ প্ৰমাণ পত্ৰ অনাগত 10 বছৰ, 5 বছৰৰ ভিতৰত দিব লাগিব। এই মিয়া সম্প্ৰদায়ত আমাৰ স্পেচিয়েলি কৈ আছো, মিয়া সম্প্ৰদায়ৰ মানুহক বেলেগ মানুহে যি নামাকৰণ কৰিছে, যেনেকুৱা তুচ্ছ তাচ্ছিল্য কৰিছে, এই মানুহবোৰৰ ল'ৰা ছোৱালী যাতে অনাগত দিনত DCSP হৈ সেই শিৱসাগৰলৈ যায়, তেতিয়া সেই শিৱসাগৰত থকা এই চেলা চামুণ্ডা বিলাকে যাতে এই DCSP যাতে কয় যে তই মিয়া হয়, তই মিয়া, চুপ মিয়া, তই মিয়া, তই তোৰ স্থানত ঘূৰি যা, তেতিয়া পিঠি ফালি দিব একদম। যেতিয়া এই কথাটো এই DCSP তথা বেলেগ কিবা উচ্চ অফিচাৰ বিলাকক ক'ব, আমাৰ সম্প্ৰদায়ৰ মানুহৰ পৰা যি চিলেক্টেড হ'ব সেইবোৰ পষ্টত, তেতিয়া সেইবোৰ মানুহক যেতিয়া ক'ব না, পিঠি ফালি দিব। তো গতিকে মই গোটেই অসমবাসী ৰাইজক এটাই আহ্বান কৰিম, এজ এ মানুহ হিচাপে বসবাস কৰিবলৈ আমি সকলোৱে যাতে চেষ্টা কৰোঁ। ইমান সংঘৰ্ষ জাষ্ট কিবা এটা পলিটিকেল লাভৰ কাৰণে, কিবা এটা পাৰ্টিৰ লাভৰ কাৰণে যাতে আমি নকৰোঁ। এজ এ মানুহ হিচাপে আমি চবেই যাতে জীয়াই থাকিব পাৰোঁ এই